নমস্কাৰ অসমত খিলঞ্জিয়াৰ দপদপনি চলিব অসমত কোনো বাংলাদেশীৰ দপদপনি নচলে এই কথা স্পষ্ট কৰি দিছে ইতিমধ্যে জাতীয় সংগ্ৰামী সেনাৰ ফালৰ পৰা কালিৰ দিনটোত মন্তব্য কৰি কৈছিল অসমত বাংলাদেশীৰ কেতিয়াও দপদপনি নচলিব কোনো বিধায়কই হওক অথবা কোনো নেতাই হওক কাৰো লগত আমাৰ ভাল নাই কাৰোকো আমি অনুসৰণ নকৰো আমি জাতীয়তাবাদী অনুসৰণ কৰো আমি জাতীয়তাবাদৰ জৰিয়তে চলো গতিকে অসমত এইখন অসমত বাংলাদেশীৰ দপদপনি কেতিয়াও নচলিব চলে যদি খিলঞ্জিয়াৰ দপদপনি চলিব চলে যদি ইয়াতে কেৱল হাতিখোৱা অসমীয়াৰ দপদপনি চলিব এনেদৰে এতিয়া মন্তব্য কৰিছে জাতীয় সংগ্ৰামী সেনাৰ ফালৰ পৰা চিট্টু বৰুৱাই কালিৰ দিনটোত এনেদৰে মন্তব্য কৰিছিল শেহতীয়াকৈ বিধায়ক অখিল গগৈয়ে কেইবাটাও মন্তব্য কৰিছিল শিৱসাগৰক লৈ শিৱসাগৰত শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ কথা উল্লেখ কৰিছিল একাংশ দল সংগঠনে শিৱসাগৰৰ শান্তি সম্প্ৰীতি নষ্ট কৰাৰ উঠি পৰি লাগিছে বুলি মন্তব্য কৰিছিল আৰু এই মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰু এনেদৰে কোনো বিধায়কে ক'লে আমি নুশুনো আৰু আমি ঠিকালৈ থৈ দিয়া নাই কোনেও আমাক স্পন্স কৰা নাই গতিকে আমি এইটোৱে জানো খিলঞ্জিয়াৰ দপদপনি এইখন অসমত চলিব বাংলাদেশীৰ দপদপনি অসমত নচলে আৰু চলিব নিদিও স্পষ্ট কথা এই মুহূৰ্তত গ্ৰাফিক্স প্লেটৰ সহায়ত লবৰ কাৰণে চেষ্টা কৰিছো এই মুহূৰ্তত কবিকাল কৰিবৰ কাৰণে চেষ্টা কৰিছো মিয়াৰ বিৰুদ্ধে আমি কথা ক'লে শান্তি সম্প্ৰীতি ভংগ কৰা হয় আৰু মাৰোৱাৰী বিহাৰী বিৰুদ্ধে কথা ক'লে আমি জাতীয়তাবাদ এইবিলাক ভণ্ডামি নচলিব আমাৰ স্পষ্ট কথা মিয়াৰ বিৰুদ্ধে অভিযান চলিব আমি উজনি অসমৰ পৰা মিয়াক খেদিমেই এই মন্তব্য চিট্টু বৰুৱাৰ বিধায়ক মহোদয়ে কৈছে আমাক কোনোবাই স্পন্সৰ কৰিছে কোনে কৰিছে স্পষ্ট কৰি কওক অসমত কোনো কাৰণত বাংলাদেশীৰ অসমত কেৱল মাত্ৰ দপদপনি চলিব খিলঞ্জিয়াৰ এই মুহূৰ্তত আমি কবিকা কৰিবৰ কাৰণে চেষ্টা কৰিছো কেৱল মাত্ৰ খিলঞ্জিয়াৰ দপদপনি চলিব এইখন অসমত এই মন্তব্য কৰিছে এতিয়া চিট্টু বৰুৱাই কৈছে খিলঞ্জিয়াৰহে দপদপনি চলিব ইয়াত বাংলাদেশীৰ দপদপনি নচলায় মিয়াৰ বিৰুদ্ধে আমি অভিযান চলাই আছো চলি থাকিব চলাই যাম এই মন্তব্য কৰিছে এতিয়া সংগ্ৰামী সেনাৰ ফালৰ পৰা আৰু মিয়াৰ বিৰুদ্ধে যেতিয়া আমি কথা ক'ম তেতিয়া আমি সম্প্ৰীতি ভংগ কৰা হয় একাংশৰ মতে আৰু যেতিয়া মাৰোৱাৰী বিহাৰীৰ বিৰুদ্ধে আমি কথা ক'ম তেতিয়া একাংশৰ মতে সম্প্ৰীতি ৰক্ষা কৰা হয় আমি সেই কথা গ্ৰহণ নকৰো আমি কেৱল মাত্ৰ এইটোৱেই জানো অসমীয়াৰ দপদপনি চলিব এইখন অসমত খিলঞ্জিয়াৰ দপদপনি চলিব স্পষ্ট কথা কোনো কাৰণতে ইয়াত বাংলাদেশীৰ দপদপনি চলিবলৈ দিয়া নহ'ব কোনো কাৰণতে এইখন অসমক খিলঞ্জিয়াৰ হাতৰ পৰা যাবলৈ দিয়া নহ'ব আৰু সেইভাবে আমি লাগি আছো কোনোবাই ক'লে বুলি আমি সেই কথা মানি ল'ম কোনোবাই আমাক অভিযোগ দিলে বুলি আমি সেই কথা মানি ল'ম সেয়া হ'ব নোৱাৰে যদিহে আমি বাংলাদেশী খেদাৰ ক্ষেত্ৰত কোনোবাই বাধা দিয়ে তেনেহ'লে আমি তেওঁকো খুদাই নেৰো এনেদৰে এতিয়া মন্তব্য কৰিছে কিয়নো কিছুদিন পূৰ্বে বিধায়ক অখিল গগৈয়ে একাংশ দল সংগঠনৰ কাৰ্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৈছিল একাংশ দল সংগঠনে এতিয়া শিৱসাগৰত পৰিৱেশ বিনষ্ট কৰাত লাগি পৰিছে আৰু যাৰ বাবে এই কাৰ্যটোৱে শিৱসাগৰত এক প্ৰকাৰ বিৰূপ প্ৰভাৱ পেলাব শিৱসাগৰৰ শান্তি সম্প্ৰীতি নষ্ট কৰিব এনেদৰে মন্তব্য কৰিছিল কিন্তু এনেদৰে মন্তব্য কৰাৰ পিছতে এতিয়া দল সংগঠনৰ নেতাই প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে উভতি ধৰা পৰিলক্ষিত হৈছে আছে মন্তব্যটো কি কৈছিল আমি শুনাবৰ কাৰণে চেষ্টা কৰিছো প্ৰথম কথাটো হৈছে আমি অসমৰ খিলঞ্জিয়া মানুহখিনিৰ প্ৰকৃত ভৱিষ্যতৰ কাৰণে আমি কাম কৰিছো আৰু আমি অসমখন বাংলাদেশী মুক্ত কৰিব লাগিব আৰু আমি অসম বচাব লাগিব আমি এই অভিযান কৰোতে কোনোবাই যদি ক'বলৈ আহে যে আমি শান্তি সম্প্ৰীতি ভংগ কৰিছো আৰু এইবিলাক ভণ্ডামি আমি সহ্য নকৰো তাৰ মানে মিয়াৰ বিৰুদ্ধে কথা ক'লে বাংলাদেশীৰ বিৰুদ্ধে কথা ক'লে আমি শান্তি সম্প্ৰীতি ভংগ কৰা হয় আৰু মাৰোৱাৰী আৰু বিহাৰীৰ বিৰুদ্ধে কথা ক'লে আমি পিয়ৰ জাতীয়তাবাদী বোলে এইবিলাক ভণ্ডামি নচলিব আমাৰ স্পষ্ট কথা মিয়াৰ বিৰুদ্ধে যিখন অভিযান চলিছে অভিযান চলিব মিয়াক আমি উজনি অসম খেদিমেই আৰু বিধায়ক মহোদয়ে যিটো কথা কৈছে যে আমাক বোলে কোনোবাই কি কৈছে স্পন্সৰশ্বিপ কৰিছে কোনে কৰিছে আমাক স্পন্সৰশ্বিপ এটা সুধক এটা সংবাদ মেল দিয়ক মুখামুখি এটা প্ৰশ্ন কৰক আমাৰ স্পষ্ট কথা আমাৰ নেতা হিমন্ত বিশ্ব শৰ্মাও নহয় আমাৰ এটা গৌৰৱ গগৈ নহয় আমাৰ এটা অখিল গগৈ নহয় আমি সম্পূৰ্ণ জাতীয়তাবাদী আদৰ্শে আমি ডাঙৰ হোৱা এটা দল গতিকে আমাৰ স্পষ্ট কথা অসমৰ কোনো কাৰণতে বাংলাদেশীৰ দপদপনি নচলিব অসমত কেৱল মাত্ৰ খিলঞ্জিয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব আৰু এইখিনি কাম কৰিবলৈ যাওঁতে যদি কোনোবাই বাধা দিবলৈ আহে আমি তেনে বাধা উফৰাই দিম কোনো শক্তিয়ে কিন্তু আমাক বাধা দি ৰাখিব নোৱাৰে এগৰাকী মিয়া কথা ক'ব বিচাৰিছো আজি মিয়াই অসম পুলিচৰ গাত হাত দিবলৈ সাহস কৰিলে আজি মিয়াই মুখ্যমন্ত্ৰীক চিৰিয়াছ দিব পৰা হ'ল তাৰমানে অসমখন কোনফালে গতি কৰিছে আৰু এই মুহূৰ্তত আমি সেইটো কাৰণে উজনি অসমৰ খিলঞ্জিয়া মানুহৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগিব আৰু চিন্তা কৰি আমি কাম কৰিছো গতিকে এতিয়া আমাৰ কথা স্পষ্ট যিসকলে মিয়াৰ সপক্ষে মাত মাতিবলৈ আৰম্ভ কৰিব তেওঁলোককো কিন্তু আমি সোধাই নেৰো
যিসকলে মিয়াৰ সপক্ষে গৈ কথা ক'বলৈ আৰম্ভ কৰিব তেওঁলোককো কিন্তু সুধাই স্পষ্ট কথা তেওঁ যোনে নহওক লাগে যোৰ শক্তিয়ে নহওক কিন্তু আমাক কোনো বাধা দি ৰাখিব নোৱাৰে আমি উজনি অসমৰ মিয়া খেদিমে অসমৰ পৰা মিয়া খেদিমে মিয়া যাবই লাগিব আৰু মুখ্যমন্ত্ৰী মহোদয় যিয়ে বেয়া কথা ক'বলৈ আৰম্ভ কৰিব তেনেধৰণৰ মিয়াৰ বিৰুদ্ধে কিন্তু আমি কঠোৰতকৈ কঠোৰ কিন্তু ব্যৱস্থা গ্ৰহণ কৰিম সংগঠনে কৈছে যে শিৱসাগৰত শান্তি সম্প্ৰীতি ভংগ হৈছে সেই সংগঠনবিলাকৰ কোনো গণভিত্তি নাই আপোনালোকে মন কৰিব এই সংগঠনবিলাকৰ কোনো ধৰণৰ গণভিত্তি নাই এটা সম্প্ৰীতিৰ কথা ওলাইছে আমি কি সম্প্ৰীতি ঠিকা লৈ থৈছো নেকি আমি সম্প্ৰীতি ঠিকা লৈ থৈছো নেকি আমি মই সুধিব বিচাৰিছো সম্প্ৰীতি কি অকল আমি বজাই ৰাখিব লাগিব নেকি সম্প্ৰীতি সকলোৱে বজাই ৰাখিব লাগিব মিয়াৰ বিৰুদ্ধে কথা ক'লে কেলে সম্প্ৰীতি কথা ওলায় মিয়াৰ বিৰুদ্ধে যেতিয়া আমি কথা কওঁ তেতিয়া সম্প্ৰীতি কথা ওলায় আৰু মাৰোৱাৰী বিহাৰীৰ বিৰুদ্ধে কথা ক'বলৈ গ'লে তেতিয়া আমি পিয়ৰ জাতীয়তাবাদী হৈ পৰোঁ গতিকে এইবিলাক ভণ্ডামি নচলিব আমাৰ স্পষ্ট কথা মিয়াৰ সপক্ষে যোনে মাত পাতিব তাকো আমি সুধাই নিদিওঁ আমাৰ স্পষ্ট কথা উজনি অসমৰ পৰা মিয়া যাবই লাগিব আৰু এই সংগ্ৰাম চলি থাকিব প্ৰথম কথাটো হৈছে আমি অসমৰ খিলঞ্জীয়া মানুহখিনিৰ এক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি কাম কৰিছোঁ আৰু আমি অসমখন বাংলাদেশী মুক্ত কৰিবই লাগিব আৰু আমি অসম বচাব লাগিব আমি এই অভিযান কৰোঁতে কোনোবাই যদি ক'বলৈ আহে যে আমি শান্তি সম্প্ৰীতি ভংগ কৰিছোঁ আৰু এইবিলাক ভণ্ডামি আমি সহ্য নকৰোঁ তাৰমানে মিয়াৰ বিৰুদ্ধে কথা ক'লে বাংলাদেশীৰ বিৰুদ্ধে কথা ক'লে আমি শান্তি সম্প্ৰীতি ভংগ কৰা হয় আৰু মাৰোৱাৰী আৰু বিহাৰীৰ বিৰুদ্ধে কথা ক'লে আমি পিয়ৰ জাতীয়তাবাদী বোলে এইবিলাক ভণ্ডামি নচলিব আমাৰ স্পষ্ট কথা মিয়াৰ বিৰুদ্ধে যিখন অভিযান চলিছে অভিযান চলিব মিয়াক আমি উজনি অসম বা খেদিমেই আৰু বিধায়ক মহোদয়ে যিটো কথা কৈছে যে আমাক বোলে কোনোবাই কি কৈছে স্পন্সৰশ্বিপ কৰিছে কোনে কৰিছে আমাক স্পন্সৰশ্বিপ তেওঁ সোধক তেওঁ সংবাদ মেল দিয়ক মুখামুখি এটা প্ৰশ্ন কৰক আমাৰ স্পষ্ট কথা আমি আমাৰ নেতা হিমন্ত বিশ্ব শৰ্মাও নহয় আমাৰ নেতা গৌৰৱ গগৈ নহয় আমাৰ নেতা অখিল গগৈ নহয় আমি সম্পূৰ্ণ জাতীয়তাবাদী আদৰ্শে আমি ডাঙৰ হোৱা এটা দল গতিকে আমাৰ স্পষ্ট কথা অসমৰ কোনো কাৰণতে বাংলাদেশীৰ দপদপনি নচলিব অসমত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব আৰু এইখিনি কাম কৰিবলৈ যাওঁতে যদি কোনোবাই বাধা দিবলৈ আহে আমি তেনে বাধা উফৰাই দিম কোনো শক্তিয়ে কিন্তু আমাক বাধা দি ৰাখিব নোৱাৰে এগৰাকী মিয়া কথা ক'ব বিচাৰিছো আজি মিয়াই অসম পুলিচৰ গাত হাত দিবলৈ সাহস কৰিলে আজি মিয়াই মুখ্যমন্ত্ৰীক চিৰিয়াছ দিব পৰা হ'ল তাৰমানে অসমখন কোনফালে গতি কৰিছে আৰু এই মুহূৰ্তত আমি সেইটো কাৰণে উজনি অসমৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগিব আৰু চিন্তা কৰি আমি কাম কৰিছোঁ গতিকে এতিয়া আমাৰ কথা স্পষ্ট যিসকলে মিয়াৰ সপক্ষে মাত পাতিবলৈ আৰম্ভ কৰিব তেওঁলোককো কিন্তু আমি সুধাই নেৰোঁ যিসকলে মিয়াৰ সপক্ষে গৈ কথা ক'বলৈ আৰম্ভ কৰিব তেওঁলোককো কিন্তু সুধাই নেৰোঁ স্পষ্ট কথা তেওঁ যোনে নহওক লাগে যোৰ শক্তিয়ে নহওক কিন্তু আমাক কোনো বাধা দি ৰাখিব নোৱাৰে আমি উজনি অসমৰ মিয়া খেদিমে অসমৰ পৰা মিয়া খেদিমে মিয়া যাবই লাগিব আৰু মুখ্যমন্ত্ৰী মহোদয় যিয়ে বেয়া কথা ক'বলৈ আৰম্ভ কৰিব তেনেধৰণৰ মিয়াৰ বিৰুদ্ধে কিন্তু আমি কঠোৰতকৈ কঠোৰ কিন্তু ব্যৱস্থা গ্ৰহণ কৰিম সংগঠনে কৈছে যে শিৱসাগৰত শান্তি সম্প্ৰীতি ভংগ হৈছে সেই সংগঠনবিলাকৰ কোনো গণভিত্তি নাই আপোনালোকে মন কৰিব এই সংগঠনবিলাকৰ কোনো ধৰণৰ গণভিত্তি নাই এটা সম্প্ৰীতিৰ কথা ওলাইছে আমি কি সম্প্ৰীতি ঠিকা লৈ থৈছো নেকি আমি সম্প্ৰীতি ঠিকা লৈ থৈছো নেকি আমি মই সুধিব বিচাৰিছো সম্প্ৰীতি কি অকল আমি বজাই ৰাখিব লাগিব নেকি সম্প্ৰীতি সকলোৱে বজাই ৰাখিব লাগিব মিয়াৰ বিৰুদ্ধে কথা ক'লে কেলে সম্প্ৰীতি কথা ওলায় মিয়াৰ বিৰুদ্ধে যেতিয়া আমি কথা কওঁ তেতিয়া সম্প্ৰীতি কথা ওলায় আৰু মাৰোৱাৰী বিহাৰীৰ বিৰুদ্ধে কথা ক'বলৈ গ'লে তেতিয়া আমি পিয়ৰ জাতীয়তাবাদী হৈ পৰোঁ গতিকে এইবিলাক ভণ্ডামি নচলিব আমাৰ স্পষ্ট কথা মিয়াৰ সপক্ষে যোনে মাত পাতিব তাকো আমি সুধাই নিদিওঁ আমাৰ স্পষ্ট কথা উজনি অসমৰ পৰা মিয়া যাবই লাগিব আৰু এই সংগ্ৰাম চলি থাকিব প্ৰথম কথাটো হৈছে আমি অসমৰ খিলঞ্জীয়া মানুহখিনিৰ এক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি কাম কৰিছোঁ আৰু আমি অসমখন বাংলাদেশী মুক্ত কৰিবই লাগিব আৰু আমি অসম বচাব লাগিব আমি এই অভিযান কৰোঁতে কোনোবাই যদি ক'বলৈ আহে যে আমি শান্তি সম্প্ৰীতি ভংগ কৰিছোঁ আৰু এইবিলাক ভণ্ডামি আমি সহ্য নকৰোঁ তাৰমানে মিয়াৰ বিৰুদ্ধে কথা ক'লে বাংলাদেশীৰ বিৰুদ্ধে কথা ক'লে আমি শান্তি সম্প্ৰীতি ভংগ কৰা হয় আৰু মাৰোৱাৰী আৰু বিহাৰীৰ বিৰুদ্ধে কথা ক'লে আমি পিয়ৰ জাতীয়তাবাদী বোলে এইবিলাক ভণ্ডামি নচলিব আমাৰ স্পষ্ট কথা মিয়াৰ বিৰুদ্ধে যিখন অভিযান চলিছে অভিযান চলিব মিয়াক আমি উজনি অসম বা খেদিমেই আৰু বিধায়ক মহোদয়ে যিটো কথা কৈছে যে আমাক বোলে কোনোবাই কি কৈছে স্পন্সৰশ্বিপ কৰিছে কোনে কৰিছে আমাক স্পন্সৰশ্বিপ তেওঁ সোধক তেওঁ সংবাদ মেল দিয়ক মুখামুখি এটা প্ৰশ্ন কৰক আমাৰ স্পষ্ট কথা আমি আমাৰ নেতা হিমন্ত বিশ্ব শৰ্মাও নহয় আমাৰ নেতা গৌৰৱ গগৈ নহয় আমাৰ নেতা অখিল গগৈ নহয় আমি সম্পূৰ্ণ জাতীয়তাবাদী আদৰ্শে আমি ডাঙৰ হোৱা এটা দল গতিকে আমাৰ স্পষ্ট কথা অসমৰ কোনো কাৰণতে বাংলাদেশীৰ দপদপনি নচলিব অসমত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব আৰু এইখিনি কাম কৰিবলৈ যাওঁতে যদি কোনোবাই বাধা দিবলৈ আহে আমি তেনে বাধা উফৰাই দিম কোনো শক্তিয়ে কিন্তু আমাক বাধা দি ৰাখিব নোৱাৰে